Hi everyone, Alpona's Kitchenলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আজি পুনৰ এটা সৰু ব্লগ লৈ আহিছো আপোনালোকলৈ। আমি বৰ্তমান শিলঙত আছো। আমি হঠাতে প্ল্যানিং এটা হ'ল আৰু তেনেকৈ কতো যোৱাৰ কথা নাছিলে। গৰম বন্ধ মাহটো তেনেকৈ পাৰেই হৈ গৈছিলে, কিন্তু শেষৰ ফালে ভাবিলো অকমান ৰুনেও বিচাৰি আছিল আৰু ইমান গৰম পৰিছে গুৱাহাটীত, সেইকাৰণে এদিনীয়া কাৰ্যসূচীৰে আহিছো আমি শিলঙলৈ। এদিনৰ বাবে আহিছো, তেনেকৈ বেছি দিনৰ বাবে নাই অহা। এদিনৰ বাবে আহিলো আৰু অকমান ভালো লাগিছে ইয়ালৈ আহি। ইমান গৰম গুৱাহাটীত, ইয়াতে পৰিৱেশটো ঠাণ্ডা, সেইকাৰণে ভাল লাগিছে। আৰু ভাবিলো আহিছো যেতিয়া সৰুকৈ ব্লগ এটা বনাও। মই আগতে বনাইছো শিলঙত, আমি আগতেও আহিছিলো আৰু শিলং পিক, এলিফেন্ট ফলছ এইবিলাক চাইছিলো। তাৰ ওপৰত মই দীঘলীয়াকৈ ব্লগ বনোৱাও আছে, সেইকাৰণে এবাৰ তেনেকৈ একো বিশেষ ব্লগ বনোৱা নাই। কিন্তু এতিয়া অকমান এঠাইলৈ যোৱা কথা আছে, তালৈ মই আগতে যোৱা নাই আৰু সেইকাৰণে ভাবিলো যদি পাৰো সৰুকৈ এটা ব্লগ বনাও আৰু আপোনালোককো দেখুৱাম আৰু থাকিও যাব মোৰ স্মৃতি হিচাপে ব্লগটো। সেইকাৰণে ভাবিছো বনাও, কিন্তু চাব লাগিব ইয়াতে সকলোতে ফটোগ্ৰাফি এলাউ নহয় আৰু মিউজিয়াম, লাইব্ৰেৰী এইবিলাকতো আৰু এলাউ নহয়। গতিকে মই কিমান দূৰ ব্লগ বনাব পাৰিম চাব লাগিব, কিন্তু তথাপি মই চেষ্টা কৰিম যাতে মই আপোনালোকলৈ এটা সৰুকৈ ব্লগ বনাব পাৰো আৰু নিজৰ বাবেও ভাল লাগিব। গতিকে আশা কৰো চাই ভাল পাব আপোনালোকে ব্লগটো। গতিকে বলক চাই থাকো। এতিয়া ৰাতিপুৱা অকমান খোজকাঢ়ো বুলি ওলাই আহিছো। এওঁলোকে শুই আছে, উঠা নাই। মই অকমান সোনকালে উঠিলো আৰু সোনকালে উঠি পৰিৱেশটো ভাল লাগে নহয় জানো, আৰু সেইকাৰণে অকমান খোজকাঢ়ো বুলি ওলাই আহিছো। আৰু এতিয়া মই ব্লগটো আৰম্ভ কৰিছো। আৰু এয়া চাওক শাৰী শাৰী পাইন গছ, এয়া দেখিছে। সোমাই হোৱা এন্ট্ৰেন্সটো খুব ধুনীয়া হয়। শিলঙত সকলোতে এনেকুৱাই, আপোনালোকে য'তেই নাযায় শাৰী শাৰী পাইন গছৰ দৃশ্যই শোভা কৰি থাকে শিলঙত, সেইকাৰণে ভাল লাগে। আৰু ৰাতিপুৱা এতিয়া পৰিৱেশটো যথেষ্ট ঠাণ্ডা হৈ আছে। কালি পিছে আমি অলপমান ৰ'দ পাইছিলোঁ, গৰমেই পাইছিলোঁ ৰাস্তাত আহোঁতে, কিন্তু ইয়ালৈ আহি শিলঙত পিছে সিমান গৰম নহয়। ইয়াত ৰ'দটো ইমান চোকাও নহয় আৰু আমাৰ গুৱাহাটীৰ নিচিনাকৈ ৰাতিপুৱাই ৰ'দটো ওলাই নাহে, গতিকে ভাল লাগে। এনেকৈ ৰাতিপুৱা অকণমান খোজকাঢ়ি ভাল লাগিছে। বতাহটো ধুনীয়াকৈ ঠাণ্ডা বতাহ এটা মাৰি আছে, সেইকাৰণে ভাল লাগিছে। আৰু মই সেইকাৰণে অকণমান খোজকাঢ়িছোঁ আৰু অলপ পিছতে আমি ওলাই যাম। আমি ব্ৰেকফাষ্ট কৰা নাই, ব্ৰেকফাষ্ট কৰি অলপ পিছতে আমি ওলাই যাম। আৰু গতিকে চাই থাকিব ব্লগটো। আৰু এয়া চাওক অকণমান পাইন গছবোৰ দেখুৱাইছোঁ আপোনালোকক। দৃশ্যটো সঁচাকৈ বৰ ধুনীয়া লাগে, দেখিছেনে? শাৰী শাৰী পাইন গছ আৰু বিভিন্ন চৰাইৰো মাত শুনিবলৈ পাইছোঁ আৰু ভাল লাগে ৰাতিপুৱা এনেধৰণৰ মাতবোৰ শুনি। আমি ICSSR গেষ্ট হাউচত আছোঁ। এইটো হৈছে এটি চৰকাৰী গেষ্ট হাউচ, ইয়াতে নেহুৰ আণ্ডাৰতে আছে আৰু ৰিজনেবল ৰেটতে ইয়াতে আপোনালোকে ৰুম পাব। ইচ্ছা কৰিলে আহিব পাৰে। আমি ইয়াতে ৰখিছোঁ আৰু ভালেই লাগিছে পৰিৱেশটো। মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক। গেষ্ট হাউচখনৰ কাষতে এনেকৈ সুন্দৰ সুন্দৰ শাৰী শাৰী পাইন গছ আৰু দীঘলীয়াকৈ এনেকৈ দেখিছে ৰাস্তাটো আছে। ৰাতিপুৱা উঠি খোজকাঢ়িবলৈ ভাল। মই এতিয়া অকণমান ৰাতিপুৱা এইখিনিতে খোজকাঢ়িলোঁ, ভাল লাগিছে। খুব ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে, ভাল লাগিছে। ইয়াতে পাইন গছবিলাকত বহুত গুটি লাগি আছে, এইবোৰ দেখিছে, বহুত গুটি লাগি আছে গছজোপাত। সকলো গছতে লাগি আছে আৰু মাটিত সৰি সৰি পৰি আছে। যোৱাবাৰ আমি আহোঁতে ৰুণহঁতে কেইটামান বুটলি নিছিলে আৰু ৰং চং কৰি সুন্দৰকৈ ড্ৰয়িং ৰুমতে মই সজাই থৈছোঁ। ধুনীয়াই লাগে দেখিবলৈ। আৰু ইয়াতো দেখিলোঁ দোকানত পাইন গছৰ গুটিৰে বনোৱা বিভিন্ন বস্তু তেওঁলোকে সজাই ৰাখে, বিক্ৰীৰ বাবে ৰাখে। ভালো লাগে। বিভিন্ন শ্ব'পিচ কিছুমান বনোৱা দেখিছোঁ পাইন গছৰ গুটিৰে। বনাবই যিহেতু ইয়াতে যথেষ্ট পৰিমাণে পোৱা যায়, পাইন গছো আছে আৰু সেইকাৰণে এনেধৰণৰ সামগ্ৰীবোৰ ইয়াতে সহজলভ্য। ইয়াৰ অলপ পিছতে আমি ছায়েন্স মিউজিয়ামটো চাওঁ বুলি ওলাই গৈছিলোঁ, কিন্তু সেইদিনা দেওবাৰ বাবে ছায়েন্স মিউজিয়াম বন্ধ আছিলে আৰু সেইকাৰণে আমি এলিফেণ্ট ফলছটোকে চাই আহোঁ বুলি ওলালোঁ। যোৱাৰ আগতে ফটো কেইখনমান উঠি ল'লোঁ। এলিফেণ্ট ফলছলৈ আমি আগতেও আহিছিলোঁ। মই ফলছটোলৈ নামি অহা চিৰিকেইটা দেখুৱাই কেনেকৈ ওপৰৰ পৰা সুন্দৰকৈ ফলছটো বৈ আহিছে মই এটা আগৰ ভিডিঅ'ত আপোনালোকক সুন্দৰকৈ দেখুৱাই থৈছোঁ। আপোনালোকে যদি চোৱা নাই তেনেহ'লে ওপৰত থকা আই বাটনটো ক্লিক কৰিলে চাবলৈ পাব।
এইবাৰ মই তথাপি অকমান ফলছটো তুলিলোঁ আৰু যেহেতু খুব ভাল লাগে ফলছটো লৈ আহি আৰু এয়া মই অকমান ভিডিঅ' কৰিছোঁ বৰ বেছি দীঘলীয়াকৈ ভিডিঅ' কৰা নাই এইবাৰো যথেষ্ট মানুহৰ সমাগম দেখিছোঁ ফলছটো লৈ যেহেতু গৰমত সকলোৱে ঠাণ্ডা বিচাৰি শিলঙলৈ আহিছে আমাৰ নিচিনাকৈ গতিকে বহুতো মানুহ দেখিলোঁ আৰু সকলোৱে ফলছটোৰ ভিডিঅ' কৰিছে যেহেতু খুব সুন্দৰ ফলছ আৰু ভিডিঅ' নকৰাকৈ নোৱাৰি খুব সুন্দৰ ঠাণ্ডা বতাহ মাৰি আছিলে আৰু সেই কাৰণে ভাল লাগিছিলে ইয়াতে কিছু পৰ ৰৈ আমি উভতিলোঁ আৰু তেনেকৈ আৰু আমাৰ ক'তো যোৱা নহ'লে পিছৰ দিনাখন আমি যোৱাৰ আগতে সায়েন্স মিউজিয়ামলৈ গৈছিলোঁ আৰু তাৰেও মই এটা সৰুকৈ ভ্লগ বনাই থৈছোঁ মই নিশ্চয় শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আজিৰ ভ্লগটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব বুলি আশা কৰিছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন লগতে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ফ'ল' কৰি দিব লিংক এটা মই ডেছক্ৰিপশ্যন বক্সতে দিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক আজিলৈ আহিছোঁ ধন্যবাদ